সচেতন ৰাইজৰ প্ৰতিনিধিবৰ্গই আলি আই লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবীত আজি সংবাদমেল আয়োজন কৰিছোঁ। আজিৰ সংবাদমেলত উপস্থিত আছে আমাৰ মিচিং জনগোষ্ঠীৰ এগৰাকী অগ্ৰণী নেতা বিশিষ্ট চিন্তাবিদ সীতাৰাম দলে ছাৰ, আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছোঁ। আমাৰ মাজত উপস্থিত আছে ধেমাজি জিলাৰ ধেমাজিৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ প্ৰতিনিধি শ্বেখ পাও। আমাৰ মাজত উপস্থিত আছে জোনাইৰ প্ৰতিনিধি পুনম পেগু আছে আমাৰ মাজত। আমাৰ মাজত উপস্থিত আছে বিপুল দলে জোনাইৰ প্ৰতিনিধি। আমাৰ মাজত আছে চিত্ৰ হাজং, তেখেতো আহিছে। আজিৰ মূল কথাটো হৈছে আপোনালোক সকলোৱে নিশ্চয় গম পাইছে, শেহতীয়াকৈ আলি আই লৃগাঙৰ ৰাজ্যিক বন্ধক লৈ সমগ্ৰ মিচিং জনগোষ্ঠীৰ মাজত ব্যাপক ধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে অসম কেবিনেটে আজি কেইদিনমানৰ পূৰ্বে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আলি আই লৃগাঙত ৰেষ্ট্ৰিক্টেড হলিডে, মিচিং অধ্যুষিত অঞ্চলত 10খন জিলাত তেওঁলোকে ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰিছে। মিচিং স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত যিকেইখন জিলা, মিচিং স্বায়ত্ত পৰিষদৰ অন্তৰ্গত জিলাকেইখনত কেৱল ৰেষ্ট্ৰিক্টেড হলিডে নামেৰে তেওঁলোকে বন্ধ ঘোষণা কৰিছে। সেয়া বোলে চৰকাৰী বন্ধ। আৰু মিচিং জনগোষ্ঠীয়ে কোনোদিনে আচলতে ৰেষ্ট্ৰিক্টেড হলিডে বিচৰা নাই। মিচিং জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি আলি আই লৃগাঙৰ দিনটোত ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিব লাগে বুলি দাবী উত্থাপন কৰি আহিছে। আৰু মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ সেয়া হৈছে মিচিং জনগোষ্ঠীৰ আচলতে আয়ুস ৰেখা সদৃশ প্ৰাণৰো প্ৰাণৰ মিচিং জনগোষ্ঠীটোক সামগ্ৰিকভাৱে জানিবৰ কাৰণে আমাৰ আলি আই লৃগাংটো এটা উৎসৱ। আলি আই লৃগাং মিচিং জনগোষ্ঠীটোৰ কাৰণে আয়ুস ৰেখা সদৃশ, সেই কথা আমি উল্লেখ কৰিছোঁ। গতিকে প্ৰতিজন মিচিং ব্যক্তিয়ে এটা কথাই দাবী উত্থাপন কৰে যে আমাক ৰাজ্যিক বন্ধ লাগে। ৰাজ্যিক বন্ধ আমাক এইকাৰণে লাগে যে মিচিং জনগোষ্ঠী আপোনালোক সকলোৱে জানে যে আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ পৰম্পৰা, আমাৰ আচাৰ ব্যৱহাৰ, আমাৰ জীৱন ধাৰণ প্ৰণালী, এই গোটেইখিনি আলি আই লৃগাঙৰ দিনটোত আচলতে প্ৰতিফলন ঘটায়। যিটো দিনত সামগ্ৰিকভাৱে মিচিং জনগোষ্ঠীটোক অধ্যয়ন কৰিবৰ কাৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে সুযোগ লাভ কৰে, সেই দিনটোত বৰ্তমান শাসনত থকা বিজেপি চৰকাৰে ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰি মিচিং জাতিৰ কৃষ্টি সংস্কৃতি, পৰম্পৰা, আচাৰ ব্যৱহাৰ এই সকলোখিনি মিচিং অধ্যুষিত অঞ্চলত সীমাবদ্ধ ৰাখিব খুজিছে। সেইটো আমি মিচিং জনগোষ্ঠীৰ সচেতন প্ৰতিনিধিয়ে কেতিয়াও মানি নলওঁ, সেই কথা আমি স্পষ্ট কৰি দিছোঁ। যোৱা পৰহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিচিং যুৱ মহোৎসৱত বহুত ডাঙৰ লেকচাৰ দিছে। আমি শুনিছোঁ তেখেতে মিচিং কলা কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰত বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে, তেনেকুৱা ধৰণৰ লেকচাৰ আমি দেখিছোঁ। কিন্তু মিচিং অধ্যুষিত অঞ্চলত যদি মিচিং কৃষ্টি সংস্কৃতি পৰম্পৰা আচাৰ ব্যৱহাৰ সকলোখিনি আবদ্ধ ৰাখিব খোজে, তেতিয়াহ'লে কোনটো পদ্ধতিৰে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ কলা কৃষ্টি সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব খুজিছে, সেই মৌলিক প্ৰশ্নটো আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ। আৰু ৰণোজ পেগু আমাৰ মিচিং জনগোষ্ঠীৰ যিজনে নিজকে আছে স্বয়ম্ভূ বুদ্ধিজীৱী বুলি ভাবে, নিজকে জাতিটোৰ চৰ্দাৰ বুলি ভাবে, মিচিং জনগোষ্ঠীৰ পিতামহ বুলি নিজকে ভাবে, আৰু তেওঁৰ যিবিলাক সাংগু পাংগু আছে সেইবিলাকক লগত লৈ আচলতে মিচিং জাতিটোৰ মালিক যেন তেওঁ তেনেকুৱা ভূমিকা গ্ৰহণ কৰি থাকে। আমি মিচিং ইউথ ফেষ্টিভেলতো দেখিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰণোজ পেগুৱেও মিচিং জাতিটোৰ কাৰণে বহুত কিবা কিবি কৰাৰ নিচিনাকৈ তেওঁ ভাও দিছে। মিচিং জনগোষ্ঠীটোৰ কাৰণে যেন কেৱল বিজেপি চৰকাৰে কাম কৰিছে তেনেকুৱা ভাও দিয়ে। মিচিং জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি পৰম্পৰা মিচিং গাঁওবিলাকত আবদ্ধ ৰাখিব খোজে বিজেপি চৰকাৰখনে। প্ৰচাৰ প্ৰসাৰ হ'বলৈ, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ বা মিচিং অধ্যুষিত অঞ্চলক বাদ দি বাকী অঞ্চলত প্ৰচাৰ হ'ব পৰাকৈ কোনো ধৰণৰ ব্যৱস্থা নাই। শেহতীয়াকৈ আপোনালোকে নিশ্চয় দেখিছে যে বিজেপি অহাৰ পাছত বহিৰাগত যিবিলাক ধৰ্মীয় সংস্কৃতি সেইবিলাক সাংঘাতিক ধৰণে অসমত প্ৰচাৰ প্ৰসাৰ কৰা হৈছে। আমি দেখিছোঁ ছট পূজাত গুৱাহাটীত ট্ৰেফিক ছিগনেল সলনি হৈ যায়, ডাঙৰ ডাঙৰ ৰেলী হয়, এম্বুলেন্স ৰখাই গুৱাহাটীৰ ৰাজপথত তেওঁলোকে ৰেলী উলিয়ায়, আৰু তাত পুলিচ প্ৰশাসন আৰু অসম চৰকাৰে পৃষ্ঠপোষকতা কৰে। কিন্তু ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ যি জাতীয় উৎসৱ আলি আই লৃগাঙত তেওঁলোকে ৰাজ্যিক বন্ধ ঘোষণা নকৰে।
আমি প্ৰায় 50-60 বছৰ ধৰি মিচিং জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে আমি কামনা কৰি আছিলোঁ যে এই চৰকাৰখনে বিজেপি চৰকাৰখনে পূৰ্বৰ চৰকাৰখনেতো নিদিলেই ৰাজ্যিক বন্ধ ট্ৰাইবেলৰ চৰকাৰ বুলি সদায় শ্লোগান দি থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আমাক ৰাজ্যিক বন্ধ দিব বুলি আমি আশা কৰি আছিলোঁ কিন্তু তেওঁলোকে কি দিলে ৰেষ্ট্ৰিক্টেড হলিডে দি আসলে মিচিং জনগোষ্ঠীক তেওঁলোকে ললিপপ দিছে সেয়া ললিপপৰ বাহিৰে আন একো নহয় আমি ৰেষ্ট্ৰিক্টেড হলিডেক আসলে ললিপপ আখ্যা দিছোঁ মিচিং জনগোষ্ঠীৰ সচেতন প্ৰতিনিধিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰা ৰেষ্ট্ৰিক্টেড হলিডে মিচিং অধ্যুষিত অঞ্চলৰ 10খন জিলাৰ যি তেওঁলোকে চৰকাৰী বন্ধ ঘোষণা কৰিছে সেইটো আমি ললিপপ আখ্যা দিছোঁ আৰু তেওঁলোকৰ সেই ৰেষ্ট্ৰিক্টেড হলিডেক আমি মিচিং জনগোষ্ঠীৰ ৰাইজে পোনচাতে নাকচ কৰিছোঁ আমি কোনো কাৰণে মানি নলওঁ আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ যে 2024 চনৰ বন্ধৰ তালিকা আহিছে সেই তালিকাত টুসু পূজা কৰম পূজা চাহ জনগোষ্ঠীৰ কৰম পূজা তেওঁলোকক দিব নালাগে বুলি কোৱা নাই তেওঁলোকৰ দুটা অনুষ্ঠানত ইতিমধ্যে বন্ধ ঘোষণা কৰিছে ৰাজ্যিক বন্ধ ছট পূজাৰ পূৰ্বে ৰাজ্যিক বন্ধ ঘোষণা কৰা হোৱা নাছিলে এবাৰ কেৱল ঘোষণা কৰা নাই তেওঁলোকে পৃষ্ঠপোষকতা কৰিছে চৰকাৰী পৃষ্ঠপোষকতাত আজিকালি ছট পূজা হয় আৰু তেওঁলোকে আমাৰ জনগোষ্ঠীটো বুজা পাই এটা যুক্তি দিয়ে যে মিচিঙৰ জনসংখ্যা কম আজিৰ দিনটোত আসলে মিচিঙৰ জনসংখ্যা বিহাৰী জনসংখ্যাতকৈ আমাৰ দুগুণ আছে বিহাৰী জনসংখ্যা 5 লাখ মিচিঙৰ জনসংখ্যা 15 লাখ কিন্তু ভূমিপুত্ৰ হোৱাৰ কাৰণে ট্ৰাইবেল হোৱাৰ কাৰণে বাৰে বাৰে প্ৰতাৰণা কৰা হৈছে আমি সেই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাৰণাৰ বলি সদায় হৈ থাকিব নোৱাৰো আৰু এই স্বয়ম্ভু নেতা ৰলুজ পেগু নামৰ সেই মন্ত্ৰীজনে মিচিং মানুহবিলাকৰ তেওঁ আসলে নিজকে জনাইছো অহা 14 ফেব্ৰুৱাৰী তাৰিখে আমাৰ আলি আই লৃগাং অনুষ্ঠিত হ'ব আৰু গুৱাহাটীতো আমাৰ প্ৰায় 5টা ঠাইত জাপৰিগুক জোৰাবাট সোনাইঘুলি খানাপাৰা পাঞ্জাবাৰী এই বৃহত্তৰ অঞ্চলসমূহত আলি আই লৃগাং দিনজোৰা কাৰ্যসূচীৰ জৰিয়তে পালন কৰা হ'ব আৰু আজি আমাৰ সংবাদমেলৰ মূল কথাটো হৈছে যে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে যিটো সময়ত বহিৰাগত যিবিলাক কৃষ্টি সংস্কৃতি ধৰ্মীয় পৰম্পৰা আছে বিজেপি চৰকাৰ অহাৰ পাছত আগ্ৰাসী ৰূপত সেইবিলাকৰ পালন কৰা হৈছে যে চৰকাৰী পৃষ্ঠপোষকতাত আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে আপোনালোকে গুৱাহাটীৰ সাংবাদিক আপোনালোকে জানে যে ছট পূজাৰ সময়ত গুৱাহাটীত ট্ৰেফিক ছিগনেল সলনি হৈ যায় চৰকাৰী পৃষ্ঠপোষকতাত ডাঙৰ ডাঙৰ ৰেলী উলিয়াই ছট পূজাত বিজেপি অহাৰ পাছত ছট পূজাত ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে আৰু ভাতৃদ্বিতীয়া নেপালী গোৰ্খা সম্প্ৰদায়ৰ কাৰণে ভাতৃদ্বিতীয়াত ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে টুসু পূজা আৰু কৰম পূজা চাহ জনগোষ্ঠীৰ টুসু পূজা আৰু কৰম পূজাত ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে কিন্তু ভূমিপুত্ৰ জনজাতি অসমৰ দ্বিতীয় বৃহত্তৰ জনসংখ্যাৰ জনগোষ্ঠীটোক বাৰম্বাৰ কি কাৰণে আচলতে চৰকাৰখনে প্ৰতাৰণা কৰি আহিছে আমাৰ মূল কথাটো এইটোৱে যে মিচিং জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি আমাৰ জাতীয় উৎসৱ আমাৰ প্ৰাণৰো প্ৰাণৰ মিচিং জনগোষ্ঠীৰ আয়ুস ৰেখা সদৃশ জাতীয় উৎসৱ আলি আই লৃগাংটোত আমি মিচিং জনগোষ্ঠীৰ সকলো ৰাইজে মনে প্ৰাণে ৰাজ্যিক বন্ধ হোৱাটো কামনা কৰোঁ তেওঁলোকে ৰেষ্ট্ৰিক্টেড হলিডে দি এটা কথাই প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখনে মিচিং জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি মিচিং জনগোষ্ঠীৰ পৰম্পৰা আচাৰ ব্যৱহাৰ জীৱন ধাৰণ প্ৰণালী এই সকলোখিনি মিচিং অঞ্চলত আবদ্ধ ৰাখিব খোজে যাতে মিচিং অঞ্চলৰ পৰা মিচিং সমাজৰ যি আছে সকলোখিনি যাতে ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থাই কৰিছে মিচিং স্বায়ত্ত পৰিষদৰ অন্তৰ্গত কেৱল 10খন জিলাত ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা মানে আমি ইয়াকে বুজি পাওঁ যে বিজেপি চৰকাৰখনে আমাৰ কৃষ্টি সংস্কৃতি আমাৰ পৰম্পৰা এই সকলোখিনিক লৈ তেওঁলোক দায়বদ্ধ নহয় কিন্তু কথাই প্ৰতি তেওঁলোকে ট্ৰাইবেলৰ কথা কৈ থাকে জাতি জনগোষ্ঠীৰ কথা কৈ থাকে যোৱা পৰহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিচিং ইউথ ফেষ্টিভেলত অংশগ্ৰহণ কৰি এটা কথা ঘোষণা কৰিছে যে মিচিং জাতিৰ কলা কৃষ্টিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে কি পদক্ষেপ গ্ৰহণ কৰিছে 10খন জিলাৰ ৰেষ্ট্ৰিক্টেড হলিডে মানে মিচিং জাতিৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আচাৰ ব্যৱহাৰ মিচিং অঞ্চলৰ মানুহবিলাকে পাতি থাক এই বস্তুবিলাক বাহিৰলৈ ওলাব নালাগে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক আমাৰ ষ্টেট কাৰ্ড এটা প্ৰশ্ন আছে যে ছট পূজাত কি আমাৰ মাজুলীৰ এই জেংৰাই মুখত বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে নেকি ষ্টেট হলিডে কিয় দিয়া হৈছে তাত আজি শদিয়াৰ অমৰপুৰত যে ছট পূজাত বন্ধ ঘোষণা কৰা হৈছে ষ্টেট হলিডে দি গোটেই সকলো জাতি জনগোষ্ঠীক যে পালন কৰিবলৈ বাধ্য কৰিছে পালন নকৰিলেও সেইদিনা যে স্বীকৃতি দিছে ছট পূজাত সেই সময়ছোৱাত ভূমিপুত্ৰ জাতি এটাক অন্যায় কিয় সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ আপোনালোকে নিশ্চয় দেখিছে বৰ্তমান সময়ত আমাৰ মিচিং জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰা ডক্টৰ ৰলুজ পেগু আছে সেই মানুহজনে কি কৰে নিৰ্বাচনৰ সময়ত মিচিং জনগোষ্ঠীৰ ভোটবিলাক
বিজেপিৰ হাতলৈ লৈ যায়। বিজেপিৰ সৈতে নিৰ্বাচনৰ সময়ত ভোট খুজিবলৈ আহে মিচিং অঞ্চলবিলাকত। তাৰপাছত মিচিং কলা কৃষ্টি, মিচিং সমাজৰ উন্নয়নৰ কাৰণে, উত্তৰণৰ কাৰণে সেই মানুহজনে আৰু কেতিয়াও ভূমিকা গ্ৰহণ নকৰে। কেৱল নিৰ্বাচন আহিলেহে তেওঁলোকে 6 ছিডিউলৰ কথা মনত পৰে। আৰু এতিয়াও ৰেষ্ট্ৰিক্টেড হলিডেটো দিয়াক লৈ তেওঁলোকে বাহ ল'বলৈ যায়। ৰেষ্ট্ৰিক্টেড হলিডে মিচিং জনগোষ্ঠীয়ে কোনোদিনে বিচৰাই নাই। আৰু ৰেষ্ট্ৰিক্টেড হলিডেটো আচলতে নিবিচৰা বস্তু। মিচিং জনগোষ্ঠীয়ে বিচাৰিছে যে সন্মান সহকাৰে ভূমিপুত্ৰ জনজাতি হিচাপে, দ্বিতীয় জনসংখ্যাৰ বৃহত্তৰ জনসংখ্যাৰ জনগোষ্ঠী হিচাপে মিচিং জনগোষ্ঠীতে ৰাজ্যিক বন্ধহে বিচাৰি আহিছে। আমি বুজি নাপাওঁ যে ছট পূজাত বন্ধ দিব পাৰে, ভাতৃ দ্বিতীয়াত বন্ধ দিব পাৰে, কৰম পূজাত বন্ধ দিব পাৰে, আপোনাৰ টুচু পূজাত বন্ধ দিব পাৰে, বুদ্ধ পূৰ্ণিমাত বন্ধ দিব পাৰে। বুদ্ধ পূৰ্ণিমাৰ ৰাতিৰ ঘটনা, বুদ্ধ পূৰ্ণিমাত কি কৃষ্টি সংস্কৃতি পৰম্পৰা প্ৰকাশ হয় সেইটো আমি নাজানোৱেই। আপোনালোকে জানে যদিও নাজানো। তেনেকুৱা ধৰণৰ চেলিব্ৰেশ্যন হয় নেকি বুদ্ধ পূৰ্ণিমাত? মানে এটা জনগোষ্ঠীক জানিবৰ কাৰণে সামগ্ৰিকভাৱে যদি মিচিংসকলক আপোনালোকৰ জনাৰ ইচ্ছা আছে, আলি আই লৃগাঙত উপস্থিত থাকিলে হৈ গ'ল। মিচিং জাতিটোৰ সামগ্ৰিকভাৱে আপোনালোকে অধ্যয়ন কৰাৰ সুযোগ পাব। আৰু তেওঁলোকে আমাৰ মানুহবিলাকক, মিচিং জনগোষ্ঠীৰ লোকসকলকো বঞ্চিত কৰিছে। কেৱল 10খন জিলাত বসবাস কৰা সকলক বাদ দি বাকী অসমৰ বিভিন্ন জিলাত বসবাস কৰা লোকসকলে এতিয়া আলি আই লৃগাং পাতিব নোৱাৰে। আমাক আলি আই লৃগাং পতাৰ পৰা তেওঁলোকে আচলতে হেৰি কৰিছে, বাধা দিছে। ৰেষ্ট্ৰিক্টেড হলিডেৰ অৰ্থটো সেইটোৱে হয়। আমি গুৱাহাটীত থাকোঁ, গুৱাহাটীৰ মানুহে এতিয়া আলি আই লৃগাং পাতিব নোৱাৰোঁ। আমাৰ স্কুল কলেজ, আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতি এতিয়া চেলিব্ৰেশ্যন কৰিব নোৱাৰে। এয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তনকামী চৰকাৰ। জাতি মাটি ভেটিৰ কথা যে কয়, পৰিৱৰ্তনৰ কথা কয়, থলুৱা মানুহক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰাৰ কথা হয়, কিন্তু প্ৰকৃতাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আচলতে আমাৰ জনজাতীয় লোকসকলৰ কাৰণে একো কৰা নাই। পূৰ্বে আমাৰ এই বাথৌ পূজাত বড়োসকলৰ বৃহত্তৰ জনগোষ্ঠীৰ জনসংখ্যা, বাথৌ পূজাত চৰকাৰী বন্ধ আছিলে, সেয়াও কৰ্তন কৰি দিলে, নাইকিয়া হৈ গ'ল। এতিয়া আহি গ'ল কি বহিৰাগত অপসংস্কৃতি। সেইটো ছট পূজাটোৰ লগত আমাৰ কি লিংক আছে? অসমৰ বায়ু পানীৰ লগত কি সম্পৰ্ক আছে ছট পূজাৰ? ইয়াত যে গুৱাহাটীত যে আপোনাৰ ৰাস্তাত যে মানুহ যাব নোৱাৰা কৰি দিয়ে, ট্ৰেফিক ছিগনেল সলনি হয়, এইবাৰ হৈছে। চৰকাৰৰ পৃষ্ঠপোষকতাত ইয়াত ডাঙৰ ডাঙৰ ৰেলী উলিওৱা হৈছে। এইবিলাক ক'ৰ সংস্কৃতি? অসমৰ সংস্কৃতি নেকি ছট পূজা? গতিকে এই মুহূৰ্তত আমাৰ স্পষ্ট কথা, অতি শীঘ্ৰে মিচিং জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী যে আলি আই লৃগাঙত ৰাজ্যিক বন্ধ লাগে, সেইটো লাগে আৰু আমাক সোনকালে দিয়াৰ ব্যৱস্থা কৰক, সেই কথা আমি উত্থাপন কৰিছোঁ। আজি আমি আকৌ সংবাদমেল আহিছোঁ কাৰণ আমি মিচিং সচেতন সমাজৰ পৰা আহিছোঁ। আমাক ৰাজ্যিক ভিত্তিত আলি আই লৃগাঙৰ বন্ধ লাগে, কিন্তু এখন চৰকাৰে মাত্ৰ 10খন জিলাতহে ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰাৰ কাৰণে আমাৰ এইটো ক্ষোভ আছে যে আমাক সমগ্ৰ অসমতে ৰাজ্যিক ভিত্তিত বন্ধ লাগে। যিহেতু 10খন জিলাতে আমাৰ অকল মিচিং মানুহসকল সামৰি থকা নাই, অসমৰ চুকে কোণে আমাৰ মিচিংসকল বিয়পি পৰিছে। যিহেতু কৰ্মক্ষেত্ৰই হওক বা কিবা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক, সকলোকে বন্ধ লাগে। যিহেতু আমাৰ জাতিটোৰ এটাই জাতীয় উৎসৱ আছে, সেইটো হৈছে আলি আই লৃগাং, যিটো ফাগুন মাহৰ প্ৰথমটো বুধবাৰৰ দিনা হয়। আৰু এই উৎসৱটো কৃষিভিত্তিক উৎসৱ হয়, সেইকাৰণে এই উৎসৱক আমাৰ পালন কৰাৰ আমাৰ নৈতিক দায়িত্ব। যিহেতু এই আলি আই লৃগাং আমাৰ সভ্যতা, সংস্কৃতি আৰু কলা কৃষ্টিৰ কথা প্ৰকাশ কৰে। তাৰ এই উৎসৱটোৰ জৰিয়তে আমি অসমবাসীক জনাব বিচাৰিছে যে আমাৰ আলি আই লৃগাঙত আমাৰ কেনেকুৱা ধৰণৰ আমাৰ অকল উৎসৱেই হয়নে, ইয়াত কিবা পূজা পাৰ্বণো হয়, সেই বিষয়ে আমি জনাবৰ কাৰণে বিচাৰোঁ। সেইকাৰণে আমাক ৰাজ্যিক ভিত্তিত বন্ধ লাগে। আৰু এই ৰাজ্যিক ভিত্তিত যেতিয়া বন্ধ দিব, তেতিয়া আমাৰ সকলো মানুহে, অকল মিচিং মানুহে নহয়, যে যি মিচিংসকলৰ লগত জড়িত সকলো মানুহে এই লৃগাংটোৰ বিষয়ে, এই উৎসৱটোৰ বিষয়ে জানিব পাৰে। সেইকাৰণে আমি এই ৰাজ্যিক ভিত্তিত বন্ধ বিচাৰিছোঁ। কোন 10খন জিলাত আপোনালোকৰ 10খন জিলাৰ ভিতৰত আপোনাৰ গোলাঘাট পৰিছে, আপোনাৰ ধেমাজি, লখিমপুৰ, মাজুলী, শোণিতপুৰ, শিৱসাগৰ, তিনিচুকীয়া। কিন্তু গুৱাহাটীত চাবলৈ গ'লে গুৱাহাটীতে মিচিংসকলৰ জনসংখ্যা বেছি। যিহেতু ইয়াত কৰ্মক্ষেত্ৰই হওক বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক, ইয়াত মিচিংসকলৰ বসতি আছে। কিন্তু গুৱাহাটীতে ৰেষ্ট্ৰিক্টেড হলিডে দিয়া নাই। সেইকাৰণে এতিয়া গুৱাহাটীৰ বসবাস কৰা মিচিংসকলে আলি আই লৃগাং পালন কৰিব নালাগে নেকি? প্ৰশ্নটো সেইটো। তেওঁলোকে যে সেই 10খন জিলাত ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰিলে, কিন্তু গুৱাহাটীখনক কিয় সামৰি নল'লে?
এইটো প্ৰশ্ন আমাৰ। চৰকাৰে মিচিং জনগোষ্ঠীটোক অৱহেলা কৰিছে বুলি ভাবে? হয় হয়, এই চৰকাৰে মিচিং জনগোষ্ঠীটোক সম্পূৰ্ণৰূপে অৱহেলা কৰিছে আৰু ইয়াৰ কাৰণে দায়ী যি বিষয়ববীয়াসকল, যিবোৰ মন্ত্ৰী আছিলে আমাৰ, যিসকলে মিচিং জাতিটোক প্ৰতিনিধিত্ব কৰি পেলাই তেওঁলোকে মন্ত্ৰীৰ বাবদ বহি আছে, তেওঁলোকে বিজেপিৰ চামচাগিৰি কৰি আছে। তেওঁলোকে নিজৰ জাতিটোৰ কথা ভাবা নাই। তেওঁলোকে যদি জাতিৰ হকে মাতে তেতিয়াহ'লে তেওঁলোকে ভাবিছে যে তেওঁলোকৰ গাদীটো যাব। সেইকাৰণে যি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি কৈছে তেওঁলোকে সেইটোকে ভয় দি আছে। এতিয়া আপোনালোকৰ জনগোষ্ঠীটোৰ ওপৰত যিসকলে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰিছে সেইসকলৰ বিষয়ে কি ক'ব? অতি দুৰ্ভাগ্যজনক কথা যে তেওঁলোকে মানে কাঠৰ মূঢ়াৰ নিচিনা বহি আছে। যি অসম চৰকাৰে যি কৈছে তাকে ভয় দিছে। তাত তেওঁলোকে কোনো ধৰণৰ প্ৰতিবাদ কৰিব বিচৰা নাই, কাৰণ যদি জাতিটোৰ হকে মাতে তেওঁলোকৰ পদবী গুচি যাব বুলি ভয় খাইছে। এতিয়া আপোনালোকে তেখেতলোকক বৰ্জন কৰিবনে অনাগত দিনত? অনাগত দিনত আমি বৰ্জন কৰিবলৈ প্ৰস্তুত। যদি তেওঁলোকে জাতিটোৰ হকে নামাতে, তেওঁলোকে 6 শিডিউলৰ কথা কৈ পেলাই আমাক ঠাণ্ডা কৰিব বিচাৰিছে। কিন্তু এটা কথা, 6 শিডিউল পাবলৈ হ'লে সমগ্ৰ জাতিটো একেলগে হৈ পেলাইহে কৰিব পাৰিব, কিন্তু ভাগ নীতিৰে কোনো ধৰণৰ 6 শিডিউল পোৱা নাযায়। এতিয়া চৰকাৰী ফালৰ পৰা এইবাৰ কিবা উদ্যোগ লৈছে নেকি আলি আই লৃগাং? এতিয়ালৈকেতো একো দেখা পোৱা নাই। চৰকাৰে খালি আলি আই লৃগাং যি 10খন জিলাত ৰেষ্ট্ৰিক্টেড হলিডে কৰিছে, তেওঁলোকে তাতহে গুৰুত্ব দিছে, কিন্তু সমগ্ৰ অসমৰ কাৰণে তেওঁলোকে অনুষ্ঠান কিবা পাতিছে নেকি চৰকাৰে? চৰকাৰীভাৱে তেনেকুৱা এতিয়ালৈকে খবৰ পোৱা নাই। আৰু আপোনালোকৰ পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰ্যসূচী থাকিব? এই পদক্ষেপ যদি একো নলয় চৰকাৰে, আপোনালোকৰ ফালৰ পৰা কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব? আমি মিচিং সচেতন সমাজৰ পৰা আমি আৰু বহুল আৰু ব্যাপকভাৱে আমি ইয়াৰ প্ৰতিক্ৰিয়া দিম, কাৰণ আমাক ৰাজ্যিক ভিত্তিত বন্ধ লাগে। অসমত যদি আমাৰ ভূমিপুত্ৰসকলক ইগন'ৰ কৰে তেতিয়াহ'লে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমাক যিহেতু আমি ইয়াৰ স্থায়ী বাসিন্দা, আমি ভূমিপুত্ৰ হয়, আমাক ৰাজ্যিক বন্ধ লাগিবই আৰু আমাক প্ৰাধান্য দিবই লাগিব এই চৰকাৰখনে। আজি আপোনালোকৰ সংবাদমেলত কোনোবা অৰ্গেনাইজেশ্যনৰ পৰা আছেনে? নাই, আমাৰ সংবাদমেলত কোনো ধৰণৰ অৰ্গেনাইজেশ্যন নাই। ইয়াত সকলো মিচিং সচেতন সমাজৰ পৰা নিজেই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। চৰকাৰখনে আমি এটাই কথা ক'ব বিচাৰিছোঁ, আমাক এই ৰাজ্যিক বন্ধ আমাক জনগোষ্ঠীটোক লাগে। গোটেই আমাৰ তাৰ কাৰণে আমি গোটেই অসম জুৰি আন্দোলন কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম যদি নিদিয়ে। এতিয়াও সময় আছে। আমাৰ জনগোষ্ঠীৰ বিধায়কসকল 5জনকৈ বিধায়ক আছে, তেওঁলোকে এতিয়াও সময় আছে বিধানসভাত উত্থাপন কৰক। যদি বিধানসভাত যদি উত্থাপন নকৰে, অনাগত দিনসমূহত লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচনসমূহত তেওঁলোকৰ প্ৰত্যুত্তৰ দিয়া হ'ব।